নমস্কাৰ, আমি আজি নিট NEET ভাৰ্বটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ আৰু নিট অসমীয়াত প্ৰয়োজন বা লাগতিয়াল। এতিয়া এই নিট শব্দটো আমি ইতিমধ্যে পাইছোঁ 24টা অক্সিলাৰী ভাৰ্বৰ ভিতৰত এই নিট এটাও অক্সিলাৰী ভাৰ্ব বা এনমেলাছ ভাৰ্ব আমি ইতিমধ্যে কৈ আহিছোঁ। এতিয়া এই নিট যদিও আমি এনমেলাছ অক্সিলাৰী বুলি কৈছোঁ, নিটৰ এটা বিশেষত্ব হ'ল নিটটো ই মানে অৰ্ডিনাৰীও আৰু ই অক্সিলাৰীও দুই ধৰণে আমি নিটটো ব্যৱহাৰ কৰিব পাৰোঁ। মানে নিটৰ তাৎপৰ্য হৈছে নিট অক্সিলাৰী বা অক্সিলাৰী এণ্ড ৰেগুলাৰ বুলিও আমি ক'ব পাৰোঁ বা অৰ্ডিনাৰী বুলিও ক'ব পাৰোঁ। ৰেগুলাৰ অক্সিলাৰীক আমি ইৰেগুলাৰ বুলিও ক'ব পাৰোঁ, এনমেলাছ বুলিও ক'ব পাৰোঁ। ঠিক সেইদৰে আমি ৰেগুলাৰক আমি অৰ্ডিনাৰী বুলিও ক'ব পাৰোঁ। অৰ্ডিনাৰী গতিকে এই নিট ভাৰ্বটোৰ তাৎপৰ্য হ'ল ই অক্সিলাৰী হিচাপতো কাম কৰে, নাইবা ই অৰ্ডিনাৰী ৰেগুলাৰ হিচাপতো কাম কৰে। আমি উদাহৰণ দিলে কথাটো সহজে বুজি পাম বা বুজিব পাৰিম। নিট আমি প্ৰথমতে অক্সিলাৰী ভাৰ্ব হিচাপত ব্যৱহাৰ কৰিবলৈ ওলাইছোঁ। ঠিক এনেধৰণৰ ইউ need not play নেগেটিভ সেন্টেন্সে ব্যৱহাৰ কৰিলোঁ। ইউ নিড নট প্লে ক্ৰিকেট বা ফুটবল ক্ৰিকেট against the team ইয়াতে নিড নট আমি অক্সিলাৰী হিচাপত ব্যৱহাৰ কৰিছোঁ, মানে এনামেলাছ হিচাপত ব্যৱহাৰ কৰিছোঁ। এই বাক্যটোত আমি নিড নটটো আমি অৰ্ডিনাৰী বা ৰেগুলাৰ হিচাপতো ইউজ কৰিব পাৰোঁ। ঠিক এনেধৰণৰ ইউ ডু নট প্লে আৰু নিডত আমি টু ব্যৱহাৰ কৰিব লাগিব, কোৱাই নাই। টু প্লে ক্ৰিকেট against the team এই ইউ নিড নট প্লে ক্ৰিকেট against the team ইয়াতে ডু নট নিড টু প্লে আমাৰ নিডৰ পাছত যিটো পাছত আমি ভাৰ্ব ব্যৱহাৰ কৰিম তাৰে আগত টু ব্যৱহাৰ কৰিব লাগিব, যেতিয়া ই অৰ্ডিনাৰী হিচাপত ব্যৱহাৰ হয়। আন এটা উদাহৰণ দিবলৈ ওলাইছোঁ, এইটোত আমাৰ অলপ সকজা হৈছে। ঠিক এনেধৰণৰ হি নিড নট গো এইটো আমি ইয়াতে আমি নিডটো অক্সিলাৰী হিচাপত ব্যৱহাৰ হৈছে, যদি আমি এইটো নিডটো আমি অৰ্ডিনাৰী হিচাপত ব্যৱহাৰ কৰোঁ, হি ডাজ নট need to go ইয়াতে আমি ডাজ নট ব্যৱহাৰ কৰিছোঁ, তাৰপিছত আমাৰ যিটো গ ভাৰ্বৰ আগত এনেকে টু মানে নিডৰ পাছত আমাৰ সাধাৰণতে টু ব্যৱহাৰ কৰা হয়। এতিয়া কথা হ'ল আমি ইয়াতে ডাজ নট ব্যৱহাৰ কৰিছোঁ, কিন্তু ইয়াতে নিডছ ব্যৱহাৰ কৰা নাই। মানে যেতিয়া নিড ভাৰ্বটো অক্সিলাৰী হিচাপত ব্যৱহাৰ হয়, তেতিয়া এনেকে থাৰ্ড পাৰ্চন হ'লেও থাৰ্ড পাৰ্চনৰ পাছত মানে এছটো ব্যৱহাৰ কৰা নহয়। এই এটা তাৎপৰ্যপূৰ্ণ। মানে যদি আমি অৰ্ডিনাৰী হিচাপত ব্যৱহাৰ কৰোঁ, আমি ডাজ নট ব্যৱহাৰ কৰিব লাগিব থাৰ্ড পাৰ্চন ছিংগুলাৰৰ লগত প্ৰেজেন্ট টেন্সত, কিন্তু আমি যদি ইয়াক
অক্সিলারি বা এনমেলাস হিসাবত ব্যৱহাৰ কৰোঁ ইয়াতে আমাৰ এছটো ব্যৱহাৰ কৰা নহয় মানে থাৰ্ড পাৰ্চন ছিংগুলাৰ প্ৰেজেন্ট টেন্স হলেও মানে এছ ব্যৱহাৰ কৰা নহয় যেতিয়া অক্সিলাৰি ৰূপত নিড ব্যৱহাৰ হয় ঠিক এনেধৰণে আমাৰ নিডটো মানে অক্সিলাৰি আৰু অৰ্ডিনাৰি দুই ধৰণে আমাৰ ব্যৱহাৰ হয় যেনে হি নিড এ কম্পিউটাৰ হি নিড এ কম্পিউটাৰ এইটো আমাৰ হৈছে অৰ্ডিনাৰি অক্সিলাৰি বা এনমেলাস আমি এইটো হি ডাজ নট নিড এ কম্পিউটাৰ নাইবা এইটো যদি আমি মানে ইন্টাৰগেটিভ সেন্টেন্সত ব্যৱহাৰ কৰোঁ ঠিক এনেদৰে আমি ক'ব পাৰোঁ what he need a কম্পিউটাৰ ঠিক এনেধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াতে প্ৰশ্নবোধক চিন ঠিক এনেধৰণে আমি এইটো আমাৰ এইটো আছিল আমাৰ অৰ্ডিনাৰি ৰূপত হি ডাজ নট নিড এ কম্পিউটাৰ কম্পিউটাৰটো আছিল আমাৰ এই দুটা এইটো হৈছে আমাৰ অৰ্ডিনাৰি ৰূপত আৰু এইটো অক্সিলাৰি ৰূপত ঠিক এনেধৰণে আমাৰ নিড ভাৰ্বটো আমাৰ মানে ইংৰাজীত দুই ধৰণে ব্যৱহাৰ হয় অক্সিলাৰি ৰূপত আৰু অৰ্ডিনাৰি মানে ৰেগুলাৰ ৰূপতো হয় ইৰেগুলাৰ ৰূপতো নিডটো আমাৰ ব্যৱহাৰ হয় আমি পালো মানে আৰু মানে পাৰ্চনত মানে এছ নহয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কমেন্টস দিবলৈ অনুৰোধ কৰিলো যদি ভাল হৈছে বুলি ভাবে আৰু লগতে শ্বেয়াৰ কৰি মোক ভিডিঅ' বনাবলৈ মটিভেশ্যন দিয়ে যেন আজি আমি আলোচনা কৰিলো নিড ভাৰ্বটোৰ বিষয়ে নিড হল আমাৰ সাধাৰণতে অক্সিলাৰি 24টাৰ ভিতৰত অন্তৰ্ভুক্ত কিন্তু নিডটো আমাৰ কি হয় ইৰেগুলাৰ হিচাপতো ব্যৱহাৰ হয় বা ইৰেগুলাৰ হিচাপতো ইয়াৰ ব্যৱহাৰ হয় গতিকে ৰেগুলাৰ হিচাপত আমি ব্যৱহাৰ কৰিলে ধৰক চি নিডেড এ কাৰ আৰু যদি ইৰেগুলাৰ হিচাপত ব্যৱহাৰ কৰোঁ বা অক্সিলাৰি হিচাপত ব্যৱহাৰ হি ডিড নট নিড এ কাৰ ঠিক এনেধৰণে আমাৰ মানে নিডটোৰ প্ৰয়োজন হয় ৰেগুলাৰ আৰু ইৰেগুলাৰ ৰূপত আজিলৈ ইমানে